নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰশংকৰ ইউটিউব চেনেলত পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি মই আৰু তিনিটা বিষয় ৰাশিৰ বিষয়ে অসমীয়া নৱবৰ্ষৰ ৰাশিফল চমুকৈ আলোচনা কৰিবলৈ লৈছো। গতিকে আপোনালোকে জানিবৰ কাৰণে সম্পূৰ্ণ ভিডিঅটো শেষলৈকে মোৰ লগত থাকক। আৰু এইখিনিতে সৌ এটা অনুৰোধ সকলোলৈকে যদিহে মোৰ এই এষ্ট্ৰশংকৰ ইউটিউব চেনেলটো ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে সাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেন্টছ কৰিব, শেয়াৰ কৰিব। তেতিয়াহ'লে শেয়াৰ কৰিলে আৰু বহুত বেছি আপোনালোকে যালে শেয়াৰ কৰিব তেওঁৰ কিবা নহয় কিবা উপকৃত হ'ব। আৰু মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ কিবা নহয় কিবা অকনমান হলে উপকাৰ হয়। আপোনালোকে যদি বিশ্বাস নাই আপোনালোকে কমেন্টছ বক্সত গৈ চাব। বহুতে মই দিয়া উপায়খিনি বা মই দিয়া যিখিনি নিয়ম বিধান তেওঁলোকে কৰি বহুত বেছি উপকৃত হৈছে আৰু আপোনালোকেও উপকৃত হ'ব বুলি মোৰ দৃঢ় বিশ্বাস আছে। মই যিসকলক ৰেমেডিজসমূহ দিওঁ বহুত বেছি উপকৃত হয়। শাস্ত্ৰত থকা জ্ঞানসমূহ মই ভিডিঅ'জ আকাৰে আপোনালোকৰ মাজলৈ দিওঁ আৰু মই যিখিনি নিয়ম বা মই যিখিনি উপায় দিওঁ আপোনালোকক একদম শাস্ত্ৰত থকা শাস্ত্ৰীয় নিয়মসমূহে দিওঁ। গতিকে আহক আজিৰ ভিডিঅ'টো আমি মূল বিষয়বস্তু আগবঢ়াওঁ। তিনিটা ৰাশিৰ বিষয়ে অৰ্থাৎ আপোনালোকৰ প্ৰথম ভিডিঅ'ত মই তিনিটা ৰাশি ক'লো, এই এতিয়া 2 নম্বৰ ভিডিঅ'ত আৰু তিনিটা ৰাশিৰ বিষয়ে মই ক'বলৈ গৈছো। সেই তিনিটা ৰাশি এতিয়া কৰ্কট আৰু হেৰি ৰাশি মই ক'লো, এই তিনিটা ৰাশি ক'লো যেনে মেষ, বৃষ, মিথুন ৰাশি ক'লো। কৰ্কট, সিংহ আৰু কন্যা ৰাশিৰ বিষয়ে আজিৰ ভিডিঅ'টোত মই জনাবলৈ গৈছো। কৰ্কট, সিংহ আৰু কন্যা এই তিনিটা ৰাশি। কৰ্কট ৰাশি বৰ্ষ আৰম্ভ কালতে কৰ্কট ৰাশি বুলি কোৱাৰ লগে লগে আমি কি বুজো? কৰ্কট ৰাশি মানে এটা কেকুৰাৰ নিচিনা ৰাশি, অকণমান নিজৰ ভিতৰত মানে ৰাখে, অকণমান বেলেগৰ আগত প্ৰকাশ নকৰে, সেনেকুৱা আৰু বুজো মানে কৰ্কট ৰাশিৰ জাত ব্যক্তিসকলক সেনেকুৱা অকণমান দেখা যায়। গতিকে কৰ্কট ৰাশিৰ জাত ব্যক্তিসকলৰ এই বছৰ পাৰিবাৰিক ক্ষেত্ৰত অকণমান ভালেই দেখা গৈছে আৰু কৰ্কট ৰাশিৰ জাতক ব্যক্তিসকলৰ বহু দিনৰ পৰা ৰখি যোৱা কামসমূহ এই বছৰ অত্যন্ত শুভ। কৰ্কট ৰাশিৰ জাতক বা জাতিকাসকলৰ বিদ্যা ক্ষেত্ৰত অন্যান্য বছৰৰ যোৱা 2 বছৰৰ তুলনাত এই বছৰটো অত্যন্ত শুভ, বহুত বেছি শুভ। কৰ্কট ৰাশিৰ বিদ্যাৰ্থীসকলৰ কাৰণে বহুত বেছি শুভ এই বছৰটো। আৰু কৰ্কট ৰাশিৰ জাতক বা জাতিকাসকলৰ এই বছৰটো অকণমান যিসকলে স্পৰ্টছৰ লগত জড়িত আছে, খেল ধেমালিৰ লগত জড়িত আছে, তেওঁলোকৰ কাৰণে এই অসমীয়া নৱবৰ্ষটো কৰ্কট ৰাশিৰ বহুত বেছি ভাল বা বহুত বেছি শুভ ফল হিচাপে দেখা গৈছে আপোনালোকৰ মানে ৰাশি চক্ৰত। কৰ্কট ৰাশিৰ জাত ব্যক্তিসকলৰ জীৱনত এই বছৰটো আপোনালোকৰ মোটামুটি কৰ্কট ৰাশিত ইমান বেছি বেয়া দেখা যোৱা নাই আৰু অকণমান বৰ্ষ আৰম্ভ কালত আপোনালোকৰ অকণমান সৰু সুৰা সমস্যা সেইখিনি দেখা দিব। অৰ্থাৎ বহাগ মাহৰ প্ৰথমৰ পিনে লাহে লাহে সেইখিনি নাইকিয়া হ'ব। আৰু কৰ্কট ৰাশিৰ ধনপতি গ্ৰহটো এই বছৰৰ কাৰণে ৰবি। গতিকে বৰ্ষ এই বছৰৰ বহাগৰ শেষৰ পিনৰ পৰাই আপোনালোকৰ আৰ্থিক দিশত লাহে লাহে উন্নতি সেইখিনি দেখা গৈছে। আৰু যিসকল ব্যৱসায় বাণিজ্য বা ঠিকাদাৰ বা এডভোকেটৰ লগত জড়িত আছে তেওঁলোকৰ কাৰণে অত্যন্ত শুভ। সেনেকুৱা মানুহৰ কাৰণে জাতক বা জাতিকাসকলৰ কাৰণে অত্যন্ত শুভ কৰ্কট ৰাশি। কৰ্কট ৰাশি বৰ্ষ আৰম্ভ শুক্ৰ ভাগ্য স্থানত তুংগী হৈ থকাৰ ক্ষেত্ৰত বিদ্যাৰ্থীসকলৰ কাৰণে মানে কি ক'ম, বহুত বেছি ভাল। আপোনালোকে যদি ভালকৈ পঢ়া শুনা কৰিছে নিজেও নাভাবিব যে সেনেকুৱা পাৰ্চেণ্টেজ বা সেনেকুৱা ৰিজাল্ট এই বছৰটো আপোনালোকে পাবলৈ সক্ষম হ'ব। আৰু কৰ্কট ৰাশিৰ জাতক বা জাতিকাসকলৰ যদি কৰ্ম স্থানটো মই চাওঁ, এই অসমীয়া নৱবৰ্ষটো কৰ্মস্থানটো যদি বৰ্ষা আৰম্ভ কালত 8ম স্থানত আপোনালোকৰ মংগল। গতিকে কৰ্ম শুভকাৰক হৈছে এই বছৰটো আপোনালোকৰ কৰ্ম অৰ্থাৎ জব ছেটিছফেকশ্যনটো আপোনালোকে পাব। নতুনকৈ কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা কৰ্কট ৰাশিৰ জাতক বা জাতিকাসকলৰ অসমীয়া নৱবৰ্ষটোত বহুত বেছি ষ্ট্ৰং যোগ দেখা গৈছে। যদি আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰে নিশ্চিন্ত মনে এই বছৰ কৰ্কট ৰাশিৰ জাতক বা জাতিকাসকলে আপোনাৰ মনে বিচৰা চাকৰিটো হ'ব। ঠিক আছে। আৰু কৰ্কট ৰাশিৰ প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰতো শুভ, ইমান বেছি বেয়া দেখা যোৱা নাই। যোৱা অন্যান্য বছৰসমূহৰ তুলনাত এই বছৰ কৰ্কট ৰাশিৰ জাতক বা জাতিকাসকলৰ প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত শুভ হিচাপে দেখা গৈছে। খালি অকণমান মাজে সময়ে অকণমান অসুবিধা হ'ব, সেইখিনি একো নহয়, 2 এদিনীয়া খন্তেকীয়া থাকিব। গতিকে ইমান চিন্তাৰ প্ৰয়োজন নাই। আৰু পাৰিবাৰিক ক্ষেত্ৰখনত শুভ হিচাপে দেখা গৈছে। আৰু কেতিয়াবা কৰ্কট ৰাশিৰ জাতক বা জাতিকাসকলৰ মানে জাতকসকলৰ আপোনালোকৰ পত্নী স্থানটো অকণমান বেয়া দেখা গৈছে। গতিকে ৱাইফৰ প্ৰতি অকণমান যত্ন ল'ব। তেওঁৰ কেতিয়াবা মাজে সময়ে হেল্থৰ প্ৰব্লেম অকণমান মেজৰভাৱে আহি যাব। গতিকে এই ক্ষেত্ৰত আপোনালোকে অকণমান সতৰ্কতা অৱলম্বন কৰিলে কৰ্কট ৰাশিৰ জাতক বা জাতিকাসকলে তেতিয়াহ'লে এই অসমীয়া নৱবৰ্ষ অৰ্থাৎ 2024 আৰু 25 বৰ্ষটো আপোনালোকৰ কাৰণে মোটামুটি ভালকেই যাব। ঠিক আছে। এতিয়া মই আহিছোঁ সিংহ ৰাশিৰ বিষয়ে। অসমীয়া নৱবৰ্ষটো কেনেকুৱাকৈ যাব। সিংহ ৰাশিৰ যদি আমি কওঁ, সিংহ ৰাশি ৰবি প্ৰধান ৰাশি।
সিংহ ৰাশিৰ অকণমান সকলোৱে কয় আৰু অকণমান সংজেতটো ৰবিৰ সূৰ্যৰ তেজৰ নিচিনা পতককে তেওঁলোকৰ মানে খংটো উঠি যায় বা অকণমান সেন্টিমেন্টাল হয় তেওঁলোক গতিকে এই অসমীয়া নৱবৰ্ষ আৰু 2024 আৰু 25 বৰ্ষটো আপোনালোকৰ কেনেকুৱা যাব অকণমান জনাইলো আৰু সিংহ ৰাশিৰ জাতক জাতিকাৰ অধিপতি গ্ৰহ হ'ল ৰবি কৰ্মপতি গ্ৰহ হ'ল শুক্ৰ যদি জন্ম সময়ত শুভ ভাৱত থাকে তেন্তে এই বছৰ আপোনালোকৰ কাৰণে আৰু কি কম গোল্ডেন অপৰচুনিটি আহিব বুলি ক'ব পাৰি বহুত বেছি ভাল সময় আহি আছে সিংহ ৰাশিৰ জাতক বা জাতিকাসকলৰ অন্যান্য বছৰত যিখিনি আপোনালোকৰ প্ৰব্লেম বাধা বিঘিনি আছিলে সেই প্ৰব্লেমখিনি লাহে লাহে নাইকিয়া হ'ব কিন্তু মানে সিংহ ৰাশিৰ জাতক বা জাতিকাসকলে এই বছৰটো অকণমান কৰ্মক্ষেত্ৰত আপোনালোকে শত্ৰুৰ পৰা অকণমান সতৰ্কতা থাকিব বা তেনেকুৱা যদি আপোনালোকে পুৰুষ হয় তেতিয়াহ'লে অকণমান কোনো মানে ফিমেলছ মানুহৰ পৰা অকণমান মানহানি বা তেনেকুৱা কিবা মিছা দুৰ্নাম সেনেকুৱাকৈ আপোনালোকে অকণমান সতৰ্ক থাকিব গতিকে এই বস্তুখিনি সিংহ ৰাশিৰ ক্ষেত্ৰত এই বছৰ অকণমান দেখা গৈছে কৰ্মক্ষেত্ৰতে হওক বা ব্যৱসায় ক্ষেত্ৰতে হওক আপোনালোকে ফিমেলছৰ পৰা কোনোবা দুষ্ট চক্ৰই আপোনালোকক কিবা ব্লেকমেইল বা ইম'চনেল তেনেকুৱা কিবা ব্লেকমেইলিং কৰাৰ যোগ দেখা গৈছে সিংহ ৰাশিৰ জাতকসকলক গতিকে ভেৰি কেয়াৰফুল হৈ থাকিব সিংহ ৰাশিৰ জাতকসকল আপোনালোকে অকণমান কেয়াৰফুল হৈ থাকিব বাকি এইখিনি আৰু প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত সিংহ ৰাশিৰ যদি আমি কওঁ তেতিয়াহ'লে এই বছৰটো এওঁলোকৰ প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত মোটামুটি শুভ হিচাপে দেখা গৈছে আৰু মেইন সমস্যাটো হৈছে আপোনালোকৰ অকণমান মাজে সময়ে হেল্থৰ ক্ষেত্ৰত অকণমান এক্সিডেণ্ট বা ভাড়া দুৰ্ঘটনা সেনেকুৱা দেখা গৈছে গতিকে অকণমান কেয়াৰফুল থাকিব সিংহ ৰাশিৰ জাতক বা জাতিকাসকল এই বছৰটো আৰু আপোনালোকৰ 2024 আৰু 25 চনটোৰ মানে ইংৰাজী অসমীয়া নৱবৰ্ষটো মোটামুটি এই চাকৰিৰ ক্ষেত্ৰত ধন মোটামুটি ভাল দেখা গৈছে চাকৰি কৰ্ম বা যিকোনো জব আৰু গভৰ্ণমেণ্ট হ'ব পাৰে প্ৰাইভেটো হ'ব পাৰে জব ছেটিছফেকশ্যন আপোনালোকে পাব মেইন কথাটো হৈছে কৰ্কট ৰাশিৰ মানে জাতক জাতিকা আপোনালোকে সিংহ ৰাশিৰ জাতক বা জাতিকাসকল এই বছৰটো আপোনালোকে কোনো আইনী সমস্যাৰ লগত জড়িত হৈ যাব পাৰে গতিকে বি কেয়াৰফুল থাকিব যিকোনো আপোনালোকে কাৰোবাৰ উইটনেছ বা তেনেকুৱা পতককে একো নোচোৱাকৈ এটা ছিগনেচাৰ সেনেকুৱা কামখিনি আপোনালোকে নকৰিব সিংহ ৰাশিৰ জাতক বা জাতিকাসকলে অকণমান সেই দিশত আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব ঠিক আছে আৰু আপোনালোকৰ তেনেকুৱা মই ক'লোৱেই প্ৰথমত যে বিপৰীত লিংগৰ পৰা অকণমান সতৰ্কতা আপোনালোকে অৱলম্বন কৰিলেও বেছি ভাল দেখা গৈছে আৰু সিংহ ৰাশিৰ জাতক বা জাতিকাসকলে এই বছৰটো আপোনালোকে যিমান পাৰে পিতৃ মাতৃৰ অকণমান সেৱা শুশ্ৰূষাখিনি কৰিব বা তেনেকুৱা গুৰুস্থানীয় ব্যক্তিৰ যিসকল বৃদ্ধ আছে তেনেকুৱা মানুহক যদি আপোনালোকে কিবা দান বৰঙণি কৰিব পাৰে বা মাজে সময়ে যদি সম্ভৱ হয় সিংহ ৰাশিৰ জাতক বা জাতিকাসকলে এই বছৰটো অকণমান মাজে সময়ে বৃদ্ধাশ্ৰম দৰ্শন কৰি সেই যে আই মাতৃসকলৰ পৰা যদি অকণমান আশীষ ল'ব পাৰে বা তেওঁলোকক কিবা খোৱা বস্তু যদি আপোনালোকে নিজ হাতেৰে আপোনালোকে দান কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ যিখিনি প্ৰব্লেম সেই হ'ব মই ক'লোঁ যে কিবা দুষ্ট চক্ৰৰ লগত আপোনালোকে ব্লেকমেইলিঙৰ কবলত পৰিব পাৰে সেনেকুৱাৰ পৰা আপোনালোকে হাত সাৰি থাকিব পাৰিব সেই কামখিনি আপোনালোকে যদি কৰে আৰু এই বছৰত আপোনালোকে প্ৰতিকাৰ হিচাপে যদি পাৰে তেনেকুৱা আপোনালোকে এটা কাম কৰিব মানে ৰবিৰ আৰাধ্য দেৱী মাতংগী মা কামাখ্যা মন্দিৰত যি মাতংগী দেৱী আছে সেনেকুৱা মন্দিৰ দৰ্শন কৰিলে বা যিকোনো দেৱী মন্দিৰ যদি দৰ্শন কৰিব পাৰে তেতিয়াহ'লে মোটামুটি ভাল আৰু এটা কাম কৰিব আপোনালোকে আৰ্লি মৰ্ণিং ৰাতিপুৱা সদায় গা পা ধুই সূৰ্যদেৱক অকণমান প্ৰণাম যদি আপোনালোকে কৰিব পাৰে তেতিয়াহ'লে সিংহ ৰাশিৰ ক্ষেত্ৰত এই বছৰটো মোটামুটি ভালে যাব মানে অত্যন্ত বেয়া বুলি ক'ব নোৱাৰি সিংহ ৰাশিৰ এভাৰেজ মোটামুটি মিডিয়াম আৰু ইমান ভালো নহয় ইমান বেয়াও নহয় আপোনালোকৰ মিডিয়াম যাব এতিয়া মই আহিছোঁ কন্যা ৰাশিৰ অসমীয়া নৱবৰ্ষটো কেনেকুৱা যাব কন্যা ৰাশিৰ যিসকল জাতক বা জাতিকা আছে কন্যা ৰাশিৰ জাতক বা জাতিকাসকলৰ এই বছৰটো আপোনালোকৰ মুঠতে আপোনালোকে হেল্থৰ ক্ষেত্ৰত অকণমান যত্ন ল'ব সৰু সুৰা মাজে সময়ে হঠাৎ আপোনালোকৰ গা বেয়া হোৱা তেনেকুৱা মাজে সময়ে অকণমান হেল্থৰ ইছ্যুছ হোৱা প্ৰায়ে লাগি থকা সেনেকুৱা কিছুমান সমস্যা দেখা গৈছে সেই ক্ষেত্ৰত আপোনালোকে অকণমান নিজৰ প্ৰতি নিজে যত্ন ল'ব আৰু যিসকল চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছে কন্যা ৰাশিৰ জাতক জাতিকা চাকৰি বুলি কোৱাৰ লগে লগে শুনক আপোনালোকে খালি নেভাবিব যে গভৰ্ণমেণ্ট চাকৰি প্ৰাইভেটো হ'ব পাৰে ব্যক্তিগত খণ্ডৰো চাকৰি হ'ব পাৰে মুঠতে কৰ্মৰ কথাহে মই কৈছোঁ চাকৰি কোৱাৰ লগে লগে সকলোৱে নেভাবিব যে গোটেই 12টা ৰাশিৰে মই চৰকাৰী চাকৰি যোগ ক'লোঁ চৰকাৰী চাকৰি যোগটো আৰু সকলোৰ কপালত নাথাকে সেইখন আপোনাৰ ব্যক্তিগত কুণ্ডলী বা ব্যক্তিগত হৰস্কোপ বা ব্যক্তিগত হাতখনতহে বুজা যায় আপুনি তেনেকুৱা ষ্ট্ৰং ৰাজযোগ আছেনে ৰজাঘৰীয়া আপুনি চেলাৰীটো পাবলৈ আপোনাৰ সেনেকুৱা ষ্ট্ৰং ৰাজযোগ কিবা আপোনাৰ কুণ্ডলীত আছে নেকি যে আপুনি সেনেকুৱা চাকৰি পাবনে প্ৰাইভেটে আছে গতিকে এইখিনি কৰ্মৰ বিষয়ে মই কৈছোঁ যিসকল কৰ্মপ্ৰাপ্তিৰ চেষ্টা কৰি আছে নিবনুৱা সমস্যা বা বহু দিনৰ পৰা আপুনি
সেই কন্যা ৰাশিৰ জাতক জাতিকাসকলে কৰ্মস্থানত সফলতা হ'ব পৰা নাছিলে এই বছৰ কৰ্মস্থানত আপোনালোকে মোটামুটি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব আৰু কন্যা ৰাশিৰ জাতক ব্যক্তিসকলৰ অকণমান মাতৃৰ হেল্থত অৰ্থাৎ মাৰ আপোনাৰ যে মা আছে তেওঁৰ হেল্থত অকণমান প্ৰব্লেম আহিব গতিকে নিজৰ মাতৃৰ প্ৰতি অকণমান যত্ন ল'ব পিতৃ বুলি কোৱা নাই মই মাতৃস্থানীয় ব্যক্তিৰ অকণমান হেল্থৰ প্ৰব্লেম অহা দেখা গৈছে কন্যা ৰাশিৰ জাতক বা জাতিকাসকলৰ এই বছৰটো আৰু কন্যা ৰাশিৰ জাতক বা জাতিকাসকলৰ এই বছৰটো মানে ধনস্থান অৰ্থাৎ ফাইনেন্স খুব বেছি শুভ বুলি ক'ব নোৱাৰি আপছ এণ্ড ডাউনৰ মাজত থাকিব মোটামুটি ইমান বেছি ভাল নহয় আৰু অকণমান বেয়াৰ দিশতে থাকিব আৰ্থিক দিশত গতিকে আপোনালোকে বুজি শুনি এনেকুৱাকৈ চলিব আপোনালোকৰ আৰ্থিক দিশত অকণমান কষ্ট বা প্ৰব্লেম পাব সেই বস্তুখিনি দেখা গৈছে কন্যা ৰাশিৰ জাতক বা জাতিকাসকলৰ আৰু কন্যা ৰাশিৰ জাতক বা জাতিকাসকলক এটা কথা মই জনাই থ'ব খুজিছোঁ এই বছৰটো হঠাৎ আপোনালোকৰ তেনেকুৱা কিবা লটাৰী প্ৰাপ্তি বা তেনেকুৱা সম্ভাৱনা আছে গতিকে আপোনালোকে যদি ভাবিছে লটাৰী টিকেট কাটিম অকণমান বা তেনেকুৱা যদি কৰিব খুজিছে অকণমান যোগ আছে এটা যোগ পটককৈ সকলোৰ নহয় সেইটো আপোনাৰ কুণ্ডলীত ব্যক্তিগত কুণ্ডলীত যোগ থাকিব লাগিব তেতিয়াহ'লে পাব তো আশা কৰি মানে অভাৰৱেল যদি মই ক'বলৈ যাওঁ তেনেকুৱা পটককৈ এটা মানি ক'ৰ পৰা আহি যাব আপুনি নিজেও ভাবি নাপাব সেনেকুৱা আৰু অকণমান সৰু যোগ 2-3টা দেখা গৈছে মোটামুটি এই বছৰটো আপোনালোকৰ যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলত থকা যিসকল ব্যক্তি আছে যদি আপোনালোকৰ কন্যা ৰাশিৰ জাতক বা জাতিকাসকলৰ সামৰ্থ্য আছে তেওঁলোকক যদি অকণমান মাজে সময় সহায় কৰিব পাৰে তেতিয়াহ'লে এই বছৰটো ভাল আৰু যদি আপোনালোকে পায় অকণমান মাজে সময় চণ্ডাল ভোজন কৰাব আৰু এটা মানে যিখিনি আপোনালোকৰ প্ৰব্লেম চলি আছে বা প্ৰব্লেম চলিব এই বছৰত সৰু 5টা ল'ৰা ছোৱালীক আপোনালোকে কন্যা ৰাশিৰ বা জাতক বা জাতিকাসকলে 5 বিধ ফল আৰু 5 বিধ মিঠাই অকণমান দক্ষিণা সহকাৰে সৰু বাচ্চা ল'ৰা ছোৱালীক 10-12 বছৰৰ ভিতৰত হ'ব লাগিব 5 বছৰৰ পৰা 10-12 বছৰৰ ভিতৰত মানে খাব পৰা হ'ব লাগিব সেনেকুৱা যদি আপোনালোকে সৰু 5জন ল'ৰা ছোৱালীক মানে যোগাৰ কৰিব আপোনালোকে ওচৰ চুবুৰীয়াৰ পৰা তেওঁলোকক যদি কিবা খাদ্যদ্ৰব্য কণ্টিনিউৱাছ 5টা বুধবাৰ একেৰাহে কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ এই অসমীয়া নৱবৰ্ষটোৰ ক্ষেত্ৰত বহুত বেছি শুভ বা ইম্প্ৰুভমেণ্টখিনি দেখা গৈছে ঠিক আছে আৰু কন্যা ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে এই বছৰটো ব্যৱসায়ী যিসকলে নতুনকৈ কৰিম বুলি ভাবিছে তেওঁলোকে কৰিব পাৰে ইমান বেছি বেয়া দেখা যোৱা নাই তেওঁলোকৰ ক্ষেত্ৰত মোটামুটি ভাল নতুন ব্যৱসায় আপোনালোকে আৰম্ভ কৰিব পাৰে কন্যা ৰাশিৰ বিদ্যা অধিপতি গ্ৰহটো এই বছৰৰ কাৰণে বৃহস্পতি গতিকে বিদ্যা ক্ষেত্ৰত অকণমান বাধাৰ সৃষ্টি হ'ব যদিও আপোনাৰ বহাগ মাহৰ শেষৰ পিছৰ পৰা লাহে আপোনাৰ বিদ্যাস্থানতো ইম্প্ৰুভমেণ্ট বা উন্নত দেখা যাব কন্যা ৰাশিৰ জাতক বা জাতিকাসকলৰ প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত এই বছৰ শুভ একেবাৰেই শুভ নহয় যিসকলে প্ৰেম কৰিম বুলি ভাবিছে এই বছৰটো অকণমান এৰাই চলক খুব বেছি শুভ ভাল ৰিজাল্ট আপোনালোকে পাবলৈ বা লাভ কৰিবলৈ এই অসমীয়া নৱবৰ্ষটো অৰ্থাৎ ইংৰাজী 2024 আৰু 25 বৰ্ষটো আপোনালোকে খুব বেছি যে শুভফল হিচাপে পাব তেনেকুৱা দেখা যোৱা নাই পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ অশুভ আহিব পাৰে আপোনালোকৰ ভাতৃ বিৰোধ বা দাম্পত্য কলহ সেই বস্তুখিনি কন্যা ৰাশিৰ মাজত আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰখনত অকণমান ঘৰত মাজে সময়ে অশান্তিৰ সৃষ্টি হ'ব সেই বস্তুখিনিও দেখা গৈছে গতিকে অকণমান নিজকে নিজে আপুনি নিয়ন্ত্ৰণত ৰাখিবৰ কাৰণে আপুনি যিমান পাৰে যত্ন কৰিব তেতিয়াহ'লে বহুত বেছি আপোনালোকে সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰিব আৰু কন্যা ৰাশিয়ে এই বছৰটো আপোনালোকে যদি পাৰে সম্ভৱ হ'লে আপোনালোকে কোনো মানে অভিজ্ঞ ব্ৰাহ্মণ বা যে পূজাৰী তেনেকুৱা অকণমান বয়সস্থ তেওঁলোকক যদি আপোনালোকে অকণমান বস্ত্ৰ আৰু এসাঁজ মানে খোৱাকৈ শাক পাচলি অকণমান চাউল সেই বস্তুখিনি যদি দান কৰিব পাৰে কন্যা ৰাশিৰ জাতক বা জাতিকাসকলে এই বছৰটোত আপোনালোকৰ কাৰণে শুভ আৰু যদি পাৰে আপোনালোকে অকণমান নৱগ্ৰহৰ দান তেনেকুৱা যদি কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল আৰু আপোনালোকে এটা কাম কৰিব যদি পাৰে নৱগ্ৰহ স্তোত্ৰমটো কন্যা ৰাশিৰ জাতক বা জাতিকাসকলে সদায় পুৱা গধূলি যদি পাঠ কৰিব পাৰে বা ৰাতিপুৱা বিশেষকৈ ৰাতিপুৱা যদি পাঠ কৰিব পাৰে তেতিয়াহ'লেও আপোনালোকৰ কাৰণে শুভ এই আছিল এই 3টা ৰাশিৰ বিষয়ে ৰাশিফল আৰু আজিৰ ভিডিঅ'টো বহুত বেছি দীঘল নকৰোঁ এইখিনিতে আৰু সৰু এটা অনুৰোধ যদিহে মোৰ ভিডিঅ'ছবোৰ আপোনালোকৰ ভাল লাগে যদিহে মোৰ এষ্ট্ৰ শংকৰ চেনেলটো ভাল লাগে আপোনালোকে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্টছ কৰিব শ্বেয়াৰ কৰিব শ্বেয়াৰটো বহুত বেছি দৰকাৰী বা ইম্পৰ্টেণ্ট আপোনাৰ সন্মুখত থকা বা আপুনি যালে শ্বেয়াৰ কৰিব তেওঁ বহুত বেছি উপকৃত হ'ব মই এই চেনেলত আপোনালোকৰ বিভিন্ন জ্যোতিষ বাস্তু তন্ত্ৰ গোটেইখিনি বিষয়ৰ ওপৰত মই ভিডিঅ'ছসমূহ লৈ আহিম আপোনালোকৰ কাৰণে মোৰ ভিডিঅ'ৰ পৰা আপোনালোকে বহুত বেছি উপকৃত হ'ব পাৰিব সেই কথা মই আপোনালোকক দাঁতি দিব পাৰোঁ আৰু
আৰু এইখিনিতে আৰু এটা বিশেষ জনাব খুজিছোঁ বহুতে আমাৰ লগত যোগাযোগ কৰিব খোজে ডিছক্ৰিপশ্যনত বা মোৰ চেনেলৰ কমিউনিটি পোষ্টত চেম্বাৰৰ গোটেই ডিটেইলছখিনি দিয়া আছে তাত যিসকল যদিহে ভাল লাগে মোৰ পৰা এটা কনচালটেঞ্চি বা আপোনাৰ জীৱনৰ ভূত ভৱিষ্যত আপোনালোকে জানিব খুজিছে আমাৰ লগত যোগাযোগ কৰিব পাৰিব বা যিকোনো আপুনি সমস্যাত বহুদিনৰ পৰা ভুগি আছে যদি বিশ্বাস আছে আমাৰ লগত আহিব এবাৰ যোগাযোগ কৰিব যদি সেইটো মোৰ বহুত ডাঙৰ এটা নিচা হয় মোৰ এইটো এটা পেশন হয় মই কৰি সৰুৰ পৰা ভাল পাওঁ গতিকে আহিব এবাৰ আপোনাৰ সমস্যা অনুসৰি আমি কথা পাতিম নিশ্চয় আপোনাৰ সমস্যাৰ পৰা আমি সমাধানৰ কাৰণে চেষ্টা কৰিম গতিকে আজি ভিডিওটো বৰ বিশেষ দীঘল নকৰোঁ আৰু আপোনালোকে মোক গুৱাহাটীত বেলতলা তিনিআলি ডেটছ মাৰ্কেটৰ তলত আৰু নগাঁৱৰ ওচৰ চুবুৰীয়া যিসকল আছে আপোনালোকে মোক কঠীয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছন জুৱেলাৰীত যোগাযোগ কৰিব পাৰিব আগতীয়াকৈ নামটো লিখাই ল'ব মই দুই এদিনে মানে খুব সীমিত সংখ্যক চেম্বাৰ কৰোঁ আৰু খুব সীমিত সংখ্যক ক্লাইণ্ট চাওঁ এদিনত মই খুব বেছি মানুহ নাচাওঁ বহুত সময়লৈকে চাওঁ আপোনালোকক বিভিন্ন সমস্যা আপোনালোকে খুলি ভাঙি একেবাৰে মোৰ লগত খোলাকৈ কথা পাতিব পাৰিব গতিকে আজিৰ ভিডিওটো ইমানেই আৰু বেছি দীঘল নকৰোঁ পুনৰবাৰ সকলোকে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম